মাইক্ৰ'ছফ্ট এক্সেলৰ কিছুমান ভাৰ্চনত পাইচাৰটো অনাৰ পাছত তেনেকুৱা ফিল্টাৰ অপশ্যনটো নাহে। নাহিলে কি কৰিব লাগে সেইটো মই দেখাইছোঁ। বেলেগ এটা ভাৰ্চনত মই চেম কুৱেশ্যনটোৰে বাকী এনচাৰখিনি দেখাইছোঁ। প্ৰথমতে আমি চিলেক্ট কৰি দিলোঁ ইনচাৰ্ট পাই 2D5 সেইটো আহিল। তো ইয়াত এনেকুৱা হৈছে যে এপলটো ইয়াত দেখাই আছে আৰু ৰেট ইউনিট প্ৰাইচ এনেকুৱা দেখাই আছে। তো আমাক লাগে এইখিনিত লাগে আমাক নেট ভেলু আৰু এইখিনিত লাগে আমাক আইটেম ৱাইজ ডাটাখিনি। তাৰ কাৰণে আমি ইয়াতে ৰাইট ক্লিক কৰিম, ইয়াত চিলেক্ট কৰিম চিলেক্ট ডাটা। তো আমি এইটো মুভ কৰি দিব লাগিব, উল্টা কৰি দিব লাগিব যে এইটো চাইড আহিব। তো চুইচ ৰ কলম আহিল, ৰেট আহিল। কিন্তু আমাক ৰেটৰ জেগাত লাগে নেট ভেলু। তো নেট ভেলুটো ইয়াত আছে তলত, ৰেটটো ওপৰত আছে। আমি কি কৰিম নেট ভেলুটো ওপৰত লৈ যাম। ওপৰত লৈ যাবৰ কাৰণে তাতে ক্লিক, এনেকৈ মুভ আপ যেতিয়ালৈকে ওপৰলৈকে আহে তেতিয়ালৈকে আমি টিপি থাকিম। হ'ল, তাৰপিছত ক্লিক অন অ'কে। মানে ফিল্টাৰ অপশ্যনটো আমি ইয়াত মেনুৱেলি আনিব লাগে। আৰু কিছুমান ভাৰ্চনত তাতে ডাইৰেক্ট ফিল্টাৰ চিম্বলটো থাকে। যেনেকৈ ইয়াত আমি ৰাইট ক্লিক কৰি চিলেক্ট ডাটা টিপি কিনে এইখিনিত ফিল্টাৰ কৰি দিছোঁ। আৰু আগৰ ক্ষেত্ৰত ইয়াত আমি ক্লিক কৰি ইয়াতে আমি ফিল্টাৰ অপশ্যনটো পাই গৈছিলোঁ। তাৰপিছত ইয়াত আমি নেট ভেলুটো চিলেক্ট কৰি দিছিলোঁ আৰু যদি ইয়াত আমাক এপ্লাই কৰিব লাগে এপ্লাই কৰি দি দিছোঁ। ইয়াত ক্ষেত্ৰত এনেকুৱা যে গ্ৰেণ্ড টোটেলটো আমাক নালাগে, তো গ্ৰেণ্ড টোটেল চিলেক্ট কৰি এপ্লাই কৰি দিলোঁ তেনেকুৱা।